নমস্কাৰ এই মুহূৰ্তৰ সময়ৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো চৰকাৰে ইতিমধ্যে প্ৰকাশ কৰিছে এখন বিশেষ লিষ্ট। এইখন লিষ্টত যিসকল পুৰুষ মহিলাৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল পুৰুষ মহিলাই প্ৰথম কিস্তি হিচাপে নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰিব ৯,০০০কৈ টকা। তো কিহৰ লিষ্ট আৰু লিষ্টখন কেনেকৈ চাব এতিয়া আপোনালোকক বিস্তাৰিত জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো ইয়াৰ কাৰণে অফিচিয়েল ৱেবছাইটটো অপেন কৰি ৰাখিছোঁ, আপোনালোকক ভিডিঅ'ৰ মাজত জনাই দিম কেনেকৈ অপেন কৰিব। তো অপেন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে স্ক্ৰল ডাউন কৰি অকণমান তলত আহিব। অহাৰ পিছত ইয়াতে লিখা চাব পাৰিব নো ইয়ৰ স্বচ্ছ ভাৰত ডাটা। তো নো ইয়ৰ স্বচ্ছ ভাৰত ডাটা অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা কেইটামান অপশ্যন আহি যাব। ইয়াতে স্ক্ৰল ডাউন কৰি অকণমান তলত গ'লে লিখা চাব পাৰিব এণ্টি ষ্টেটাছ অফ নিউ হাউচ হোল্ড ইন SBM ফেজ 2। তো ইয়াতে আৰু লিখা চাব পাৰিব MR13A। তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আৰু এটা ইণ্টাৰফেচ আহি যাব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকণমান তলত গ'লে আপোনালোকে ভাৰতৰ গোটেইকেইটা ষ্টেটৰ নাম ইয়াতে পাই যাব। তো ইয়াতে 4 নম্বৰত লিখা চাব পাৰিব আসাম। তো আসাম যে লিখা আছে আসামৰ ওপৰত ক্লিক কৰি দিব। তো ইয়াতে যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি তলত গৈ আপোনালোকে নিজৰ নিজৰ জিলাখনৰ নাম ইয়াতে চিলেক্ট কৰি দিব লাগিব। তো আপোনালোকে নিজৰ নিজৰ জিলাখনৰ নাম যেতিয়া চিলেক্ট কৰিব, চিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত আকৌ এনেকুৱাকৈ নতুন এখন ইণ্টাৰফেচ আহি যাব। তাৰ পিছত স্ক্ৰল ডাউন কৰি তলত গ'লে ইয়াতে চাব পাৰিব ব্লকৰ নাম। তো ব্লকৰ নামটো চোৱাৰ পিছত ইয়াতে আৰু আপোনালোকে লিখা চাব পাৰিব, আপোনালোকক দেখুৱাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা চাব পাৰিব এণ্টাৰ দ্য ডিষ্ট্ৰিক্ট বাই ব্লক এণ্ড এপ্ৰুভ এপ্লিকেশ্যন ফ্ৰম চিটিজেন পৰ্টেল। তাৰ তলত আপোনালোকে নিজৰ নিজৰ ব্লকৰ নামৰ এগেইনষ্টত যিখিনি সংখ্যা আছে সেই সংখ্যাটোৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ লিষ্টটো ডাউনলোডৰ অপশ্যন আহি যাব। অহাৰ পিছত ডাউনলোড অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিলেই কিন্তু আপোনালোকৰ মোবাইলত এনেকুৱাকৈ লিষ্টটো অপেন হ'ব। তো অপেন হোৱাৰ পিছত ইয়াতে আপোনালোকে নিজৰ নিজৰ নামটো বিচাৰি চাব লাগিব। তো ইয়াতে যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে নিঃসন্দেহে প্ৰথম কিস্তি হিচাপে ৯,০০০কৈ টকা চৰকাৰে আপোনাৰ বেংক একাউণ্টত সোমাই দিব। তেতিয়া আপোনালোকক জনাই আছোঁ এয়া কিহৰ লিষ্ট। এইখন হ'ল চৰকাৰী ফ্ৰী টয়লেটৰ লিষ্ট। এইখন লিষ্টত যিসকল মানুহৰ নাম আছে সেইসকল মানুহক অসম চৰকাৰ তথা ভাৰত চৰকাৰে প্ৰথম কিস্তি হিচাপে ৯,০০০কৈ টকা প্ৰদান কৰিব। তো ইয়াৰ পিছত আৰু দ্বিতীয় কিস্তি হিচাপে প্ৰদান কৰিব ৩,০০০কৈ টকা। তো মুঠ ১২,০০০কৈ টকা প্ৰতিজন হিতাধিকাৰীয়ে কিন্তু নিজৰ বেংক একাউণ্টত লাভ কৰিব। তেতিয়া আপোনালোকক দেখুৱাই আছোঁ অফিচিয়েল ৱেবছাইটটো কেনেকৈ অপেন কৰিব। তো অফিচিয়েল ৱেবছাইটটো অপেন কৰাৰ কাৰণে প্ৰথমে নিজৰ নিজৰ মোবাইলৰ ক্ৰ'ম ব্ৰাউজাৰটো অপেন কৰিব। ক্ৰ'ম ব্ৰাউজাৰটো অপেন কৰি চাৰ্চ বাৰত ক্লিক কৰিব। চাৰ্চ বাৰত ক্লিক কৰি আপোনালোকে ইয়াতে জাষ্ট লিখিব sbm.gov.in। এইখিনি লিখি পেলাই যেতিয়া চাৰ্চ কৰি দিব, চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অফিচিয়েল ৱেবছাইটটো অপেন হ'ব। তো অপেন হোৱাৰ পিছত মই যেনেকুৱাকৈ দেখুৱালোঁ ঠিক তেনেকুৱাকৈ আপোনালোকে চৰকাৰী টয়লেটৰ নতুন লিষ্টখন চাই ল'ব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো